নিয়ন্ত্রণকারী প্রিপেইড স্মার্ট মিটার বাতিল করো, উপযুক্ত মাস্টার প্ল্যানের জরিয়তে ব্রহ্মপুত্র নিয়ন্ত্রণ করো, এমএসপি চালু করো। ইনকলাব। অল ইন্ডিয়া কিষাণ খেত মজদুৰ সংগঠনৰ ফালৰ পৰা অহা 23 ছেপ্টেম্বৰত আমি কৃষকসকলৰ এখন মহাপঞ্চায়ত আমি আহ্বান কৰিছো। দিল্লীত আমাৰ এই মহাপঞ্চায়ত হ'ব আৰু সেই মহাপঞ্চায়তৰ পৰা আমি 5টা দাবী, বিশেষকৈ অসমৰ যি জ্বলন্ত সমস্যা ব্ৰহ্মপুত্ৰ নদী, যি নদীয়ে হাজাৰ হাজাৰ মানুহৰ লাখ লাখ মানুহৰ খেতি মাটি ঘৰ দুৱাৰ আদি ভাঙি লৈ যায় ব্ৰহ্মপুত্ৰৰ পানীয়ে। আজিলৈকে কোনো এখন চৰকাৰে সেই ব্ৰহ্মপুত্ৰ নদীৰ স্থায়ী প্ৰতিৰোধৰ কোনো ব্যৱস্থা কৰা নাই। আমি দেখিবলৈ পাইছো বালি আৰু বাঁহৰ পাৰ্কোপাইন আৰু জিঅ' বেগ দিয়ে ব্ৰহ্মপুত্ৰ নদীক কণ্ট্ৰল কৰা, নিয়ন্ত্ৰণ কৰা অসম্ভৱ। আজি বিজ্ঞানৰ যুগত যেতিয়া মানুহ মংগল গ্ৰহত চন্দ্ৰত বসবাস কৰাৰ পৰিকল্পনা কৰি আছে, তেতিয়াই ব্ৰহ্মপুত্ৰ নদীক ইচ্ছা কৰিলে চৰকাৰে যিকোনো মুহূৰ্তত ইয়াক কণ্ট্ৰল কৰিব পাৰে। গতিকে আমি প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী জনাইছো, অসমৰ এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি ব্ৰহ্মপুত্ৰ নদীক উপযুক্তভাৱে মাষ্টাৰ প্লানৰ জৰিয়তে বৰ্ডাৰ স্পাৰ দি ইয়াক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগে। দ্বিতীয়তে ফৰেষ্ট লেণ্ডত যিবিলাক মানুহ ইতিমধ্যে বসবাস কৰি আছে, বহুদিনৰ পৰাই অসমৰ স্বৈৰাচাৰী চৰকাৰ, বিজেপি চৰকাৰ, হিমন্ত বিশ্ব চৰকাৰ এই মানুহখিনিক অন্যায়ভাৱে অযৌক্তিকভাৱে উচ্ছেদ কৰি আছে। আমি দাবী জনাইছো ফৰেষ্ট লেণ্ডত উচ্ছেদ কৰক, কিন্তু এই উচ্ছেদিত মানুহক পুনৰ্বাসনৰ ব্যৱস্থা কৰিহে সিহঁতক উচ্ছেদ কৰিব লাগে। লগতে আমি কৃষকৰ যি ফচলৰ ন্যায্য দাম, সেই ন্যায্য দাম ধাৰ্য কৰিব লাগে। যি দাবী লৈ দীৰ্ঘদিন দিল্লীৰ বুকত দীৰ্ঘ 13 মাস আন্দোলন কৰিছিল, সেই আন্দোলনত কৃষকসকল 750 জন কৃষক তাত শহীদ হৈছিল। যদিও বিজেপি চৰকাৰে সেই দাবী অস্থায়ীভাৱে মানি লৈছে, এমএসপি যিটো মিনিমাম ছাপোৰ্ট প্ৰাইচ, সেই ছাপোৰ্ট প্ৰাইচটো এতিয়া সকলো শস্যৰ ক্ষেত্ৰত এটি ধাৰ্য কৰা নাই। গতিকে এমএসপি বাহাল কৰিব লাগে, বিদ্যুৎ বিল 2023 বাতিল কৰিব লাগে। ইতিমধ্যে আপোনালোকে গম পাইছে যে যি প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাই আছে আমাৰ ৰাজ্যত, আজিলৈকে প্ৰায় 25,87,000 স্মাৰ্ট মিটাৰ লগাইছে। যি স্মাৰ্ট মিটাৰ এইটো গ্ৰাহকক লুণ্ঠনকাৰী স্মাৰ্ট মিটাৰ হিচাপে গোটেই অসমত এইটো মানে সঘনে প্ৰচাৰ হৈ আছে, কিন্তু বিজেপি চৰকাৰে তেওঁলোকৰ মন মতলবী হিচাপে সিহঁতে প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱাৰ কাম কৰি আছে। এইটো বন্ধ কৰিব লাগে। যাৰ কাৰণে আমি এই অত্র অঞ্চলৰ পৰা আমি প্ৰধানমন্ত্ৰীৰ ওচৰত দিল্লীত যিটো তালকোটৰা ষ্টেডিয়াম, তাত আমাৰ কৃষক মহাপঞ্চায়ত হ'ব, তাৰ পৰা আমাৰ হজাতি দল গৈ প্ৰধানমন্ত্ৰীক 5টা দাবীৰ ভিত্তিত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। Apa ya, Jana?